Drama 24 Assam. সপোনৰ ৰং ঐ ঐ ৰচন্দ্ৰ এইজনী ছোৱালীক নতুনকৈ দেখিছো ক'ৰ হয় জান নেকি কৰ হয় গম পোৱা নাই ৰ দুদিনমানৰ পৰা এইটো ৰাস্তাৰে অহা যোৱা কৰি আছে চাগে কলেজত নতুনকৈ এডমিশ্যন লৈছে এক্সকিউজ মি হয় মোক মাতিছিল হয় তোমাকে মাতিছিল কিয় বা মাতিছিল মই মানে বহুত দিনৰ পৰা তোমাক লক্ষ্য কৰি আছো আপুনি কি ক'ব বিচাৰিছে কি ক'ব বিচাৰিছে মানে মই মানে তোমাৰ লগত চিনাকি হ'ব বিচাৰো হয় নেকি নমস্কাৰ মোৰ নাম প্ৰিয়া প্ৰিয়া মোৰ নাম আকাশ তুমি কলেজলৈ নতুনকৈ আহিছা নেকি হয় মই কলেজলৈ নতুনকৈ আহিছো এতিয়া মই যাওঁ মোৰ ক্লাছলৈ দেৰি হৈছে ঠিক আছে যোৱা পিছে প্ৰিয়া এই ভাই তই আজি কথাটো কৈ দে মই তোৰ লগত আছো তই এনেকৈ মনৰ কথা মনত ৰাখিলে কি হ'ব শুন তই আজি তাইক ক'বই লাগিব তাকেইতো মই আজি কম বুলি ভাবিছো যি কি নহওক আজি ক'ব লাগিব কথাখিনি আৰে ভাই ভাবি থাকিলে নহ'ব ঐ হোৱা চা তাই আহি পাইছে ঐ ভাই শুন আজিয়ে চান্স অলপমান হিম্মত কৰ আৰু তাইক তোৰ মনৰ কথা সকলো কৈ দে আৰে মই তাত ৰখি আছো বেষ্ট অফ লাক সকলো কবি কিন্তু হাই প্ৰিয়া আহিলা হয় আহিলো ব'লা আমি গৈ থাকো আপুনি মোৰ লগত
কিয় মই গ'লে কিবা হ'ব নেকি? নহয় মানে ভয় কৰিব নালাগে, মই তোমাক একো উপকাৰ নকৰো নহয়। ব'লা কৈ থাকো। কিন্তু মানুহে কিবা ক'ব বুলিহে মোৰ ভয় হয়। ব'লা। মানুহে আকৌ কি ক'ব? তোমাৰ লগত গ'লে মোৰতো একো অপৰাধ নহয় নহয়। আপোনাৰ অপৰাধ নহলেও মোৰ কিন্তু অপৰাধ হ'ব। এজন ডেকা ল'ৰা এজনী ছোৱালীৰ লগত গ'লে কিনো অপৰাধ হ'ব? আপুনি নুবুজিব। আৰু যদি এইটো অপৰাধ হয়, তেনেকুৱা অপৰাধ মই 1000 বাৰ কৰিবলৈ সাজু। আপুনি এইবোৰ কি কৈ আছে? মই বুজি পোৱা নাই। প্ৰিয়া, যিদিনাৰ পৰা মই তোমাক দেখিছো, সিদিনাৰ পৰা কেৱল মই তোমাৰ কথাকে ভাবি থাকো। প্ৰিয়া, মই তোমাক ভাল পাই পেলাইছো। ন' নেভাৰ। এইটো কেতিয়াও হ'ব নোৱাৰে। প্লিজ বন্ধ কৰক এইবোৰ। কি কৈ আছে আপুনি? মই কিবা ভুল কৰো নেকি তোমাক? বহুত ডাঙৰ ভুল হৈছে আপোনাৰ। কি ভুল কৰিলো? আপুনি মোৰ বিষয়ে একো নজনাকৈয়ে প্ৰেমৰ প্ৰস্তাৱ দি আপুনি বহুত ডাঙৰ ভুল কৰিছে। আৰে, তোমাৰ বিষয়ে জানিব লগা কি আছে? তুমি এজনী ছোৱালী আৰু মই এজন ল'ৰা, আৰু ল'ৰা এজনে ছোৱালী এজনীক প্ৰপ'জ দিয়াটো কিনো ভুলৰ কথা? আপুনি মোৰ বিষয়ে একো নাজানে। মই আপুনি ভবাৰ দৰে আন ছোৱালীৰ দৰে নহয়। মই পৃথক। মই কাৰোবাক ইচ্ছা কৰিও ভাল পাব নোৱাৰো। কিন্তু কিয়? মই তোমাক কিয় ভাল পাব নোৱাৰো? মোৰ বিষয়ে জনাৰ পিছত আপোনাৰ মোৰ প্ৰতি পুতৌ জন্মিব আৰু মোৰ কাষৰ পৰা আপুনি পলাব বিচাৰিব। পুতৌ জন্মিব আৰু মই পলাব বিচাৰিম? মই একো ধৰিব পৰা নাই। কোৱাচোন, কোৱা কি কথা? শুনিব মোৰ অতীতৰ অভিশপ্ত কাহিনী। শুনক তেন্তে। ডাক্তৰৰ ওচৰলৈ যাব লাগিব বুজিছা, আৰু ভালকৈ পৰীক্ষা নিৰীক্ষাখিনি কৰিব লাগিব। কিহৰ পৰীক্ষা? কিহৰ পৰীক্ষা তুমি ভালদৰে জানা। ভগৱানৰ ওপৰত বিশ্বাস ৰাখা, চাবা এদিন সকলো ঠিক হ'ব। নাই, মোৰ অকণো ধৈৰ্য নাই। এই বন্ধুবোৰৰ ঠাট্টাবোৰ একেবাৰে ভাল নলগা হৈছে। মোৰো ভাল নলগা হৈছে। মানুহবিলাকে য'তে লগ পাই ততে সুধে ৰাতিপুৱা ল'ৰা ছোৱালী কি, মই কি উত্তৰ দিম? মা, চোৱা বোৱাৰী, ময়ো মানুহবিলাকক আৰু উত্তৰ দি থাকিব নোৱাৰো। তোমালোকে অতি সোনকালে ফেমিলি প্লেনিং কৰা। হ'ব মা। হ'ব দিয়ক, কাইলৈ আমি ডাক্তৰৰ তালৈ যাম। মিষ্টাৰ বৰুৱা, আই এম চৰি টু চে প্ৰিয়া কেতিয়াও মাক হ'ব নোৱাৰে। আপুনি এইবোৰ কি কৈছে মেম? বৰুৱা, আচলতে আপোনাৰ ৱাইফৰ ফেলোপিয়ান টিউবাৰ প্ৰব্লেম। মেম, এই প্ৰব্লেমটোৰ কিবাটো সলিউশন আছে? মেডিচিন নাইবা অপাৰেশ্যন? মেম, আপুনি কিবা এটা কৰক না প্লিজ মেম, প্লিজ। মেডিচিন মই লিখি দিছো, বাট ইটস ভেৰি কমপ্লিকেটেড।
মই ঠিকে সন্দেহ কৰিছিলো এই কিবা এটা নহয় কিবা এটা গণ্ডগোল নিশ্চয় আছে এই আমাৰ বংশৰ মাক মান্তিয়া গোটেই ৰাখিব আপুনি তেনেকৈ নকব মা আমি ডাক্তৰৰ ওচৰলৈ যাম ভালকৈ ট্ৰিটমেণ্ট কৰিম ট্ৰিটমেণ্ট কিহৰ ট্ৰিটমেণ্ট কিহৰ ট্ৰিটমেণ্ট আৰু মই ট্ৰিটমেণ্ট কৰিবলৈ নাই আৰু বেমাৰবোৰ লগত লৈ আহিবা আৰু এতিয়া মোৰ মূৰ খাবলৈ আহিছে আপুনিও তেনেকৈ কৈছে মোক আৰু কেনেকৈ ক'ব লাগে তোক বিচাৰি বিচাৰি আমাৰ ঘৰখনে ধ্বংস কৰিব পাৰিবি মোৰ ইয়াত কি ভুল মা মই সন্তান জন্ম দিব নোৱাৰো তাত মোৰ কি ভুল তোৰ এইটোৱে ভুল যে তই সন্তান জন্ম দিব নোৱাৰা আমাৰ অতবোৰ ধন সম্পত্তি কোনে ৰক্ষা কৰিব এইবিলাক আপুনি তেনেকৈ নকব মা অন্ততঃ মোৰ কথা আপুনিতো বুজক মোৰ বুজিবলৈ নাই আৰু যি বুজিব লাগে মই বুজিছো মই এতিয়া কি কৰো মা মই কি জানো লৰাই যি কৰে যি কৰিব লাগে মই কৰি আছো না এয়া ল তোৰ বেগ আৰু তই মোৰ জীৱনৰ পৰা এতিয়াই এই মুহূৰ্তত আঁতৰি যা তুমি এইবোৰ কি কৈছা মই তোমাৰ পত্নী হোমৰ গুৰিত বহি সমাজ এখনক সাক্ষী কৰি আমি বিয়া হৈছো আৰু বিয়া হৈছো সেইবুলি মই এজনী বাজি এই বাজি তিৰোতাক পুহি ৰাখিবলৈ মই এখন ধৰ্মশালা খুলি ৰখা নাই আপুনি এনেকুৱা নকৰিব প্লিজ আপুনি মোক ইয়াৰ পৰা খেদি দিলে মই কলৈ যাম কি কৰিম প্লিজ আপুনি এনেকুৱা নকৰিব প্লিজ আৰু য'ত যা তালৈকে যা কিন্তু তোৰ এইখন ঘৰত কোনো স্থান নাই তোক দৰে কুলক্ষণী এজনে এইখন ঘৰত থাকিলে এইখন ঘৰৰ অমংগল হ'ব ওলাই যা নাই নাই মই এইখন ঘৰ এৰি কলৈকো নাযাম লাগিলে মোক ইয়াতে মাৰি পেলাওক মা কিন্তু এই ঘৰখনৰ পৰা মোক উলিয়াই নিদিব প্লিজ মা প্লিজ আৰে তোক মাৰি এইখন ঘৰ মই চোৱা কৰিব নোৱাৰো আৰু যি কৰিব লগা আছে মাৰৰ ঘৰত গৈ কৰিবি যা আপুনি এনেকুৱা নকৰিব মোক বুজিবলৈ চেষ্টা কৰক মই কলৈকো নাযাওঁ মোক এনেকুৱা নকৰিব প্লিজ মোক বুজিবলৈ চেষ্টা কৰক প্লিজ মোক বুজক কি চাই আছা তই গোটেই বাহিৰ কৰি দে প্লিজ এনেকুৱা নকৰিব প্লিজ আৰে বুজক প্লিজ এনেকুৱা নকৰিব প্লিজ সপোনৰ ৰং আশাৰ কিৰণ সময়ৰ সোঁতে সোঁতে কিয় বাৰু ভাহি যায় কোনে বাৰু নিয়ে উৰুৱাই সপোনৰ ৰং এনেকৈ কান্দি কান্দি আহি মই ঘৰ পাইছিলো আৰু মই বহুবাৰ আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিলো কিন্তু পিছত ভাবিলো আত্মহত্যাই জানো সকলো সমস্যাৰ সমাধান সংঘাতৰ মাজত জীয়াই থকাটোহে আচল জীৱন এয়াই মোৰ জীৱন কাহিনী এতিয়া কওক এজনী ডিভোৰ্চ দিয়া বাজি তিৰোতাক আপুনি বিয়া কৰাব সপোনৰ ৰং আশাৰ কিৰণ সময়ৰ সোঁতে সোঁতে কিয় বাৰু ভাহি যায় কোনে বাৰু নিয়ে উৰুৱাই সপোনৰ ৰং